বৰ্ণাঢ্য সাংস্কৃতিক বৈভৱেৰে সমৃদ্ধ বড়ো জনগোষ্ঠীৰ জনপ্ৰিয় লোকনৃত্য বাগৰুম্বা নৃত্যৰ সমূহীয়া প্ৰদৰ্শন বাগৰুম্বা দহৌ আমি আয়োজন কৰিছোঁ। ভাৰতৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত অহা 17 জানুৱাৰী তাৰিখে অৰ্থাৎ শিল্পী দিৱসৰ দিনা প্ৰায় 10,000ৰ ওচৰা-ওচৰি বড়ো নৃত্যশিল্পীয়ে এই বাগৰুম্বা দহৌ ইয়াতে প্ৰদৰ্শন কৰিব। 23খন জিলাৰ 81টা সমষ্টিৰ শিল্পীসকলে অংশগ্ৰহণ কৰিছে। এই যে 23খন জিলাৰ 81টা সমষ্টিৰ শিল্পীসকল ইয়াতে একেলগে গুৱাহাটীত যোৱা 12 তাৰিখৰ পৰা সমবেত হৈ আছে। তাৰ ফলত ইজনে সিজনৰ লগত মনৰ ভাৱ বিনিময় কৰিবৰ কাৰণে সুযোগ পাইছে। তেওঁলোকে মনৰ অনুভৱ উপলব্ধিসমূহ বিনিময় কৰাৰ সুযোগ পাইছে আৰু ভৌগোলিক অৱস্থানৰ পৰা আৰম্ভ কৰি ভিন ভিন অঞ্চলৰ ধেমাজিয়ে কোকৰাঝাৰৰ কথা গম পাইছে, ওদালগুৰিয়ে শিৱসাগৰৰ কথা গম পাইছে, চৰাইদেৱে তামোলপুৰৰ কথা গম পাইছে। এনেধৰণে আমাৰ শিল্পীসকলৰ মাজতো এটা শক্তিশালী বান্ধোন আমি অন্তৰ্দৃষ্টিৰে যদি চাওঁ সেই কথাও আমি উপলব্ধি কৰিব পাৰোঁ, যাৰ ফলত হাতে হাত ধৰি সমগ্ৰ অসমখনক আমি আগুৱাই লৈ যোৱাৰ এইটো এটা আমাৰ আন্তৰিক প্ৰয়াস। 400গৰাকী মাষ্টাৰ ট্ৰেইনাৰক এই আৰ্হিৰ যিটো নাচৰ যিটো আৰ্হি তেওঁলোকক আমি গুৱাহাটীৰ শিল্পগ্ৰামত আমি প্ৰশিক্ষণ দিয়াইছিলোঁ। আমাৰ বিশেষজ্ঞসকলে তেওঁলোকক প্ৰশিক্ষণ দিছিলে আৰু সেইবাবে আমাৰ হাতত থকা যিসমূহ আসন সেই আসনসমূহ ইতিমধ্যে ৰাইজৰ হাতলৈ আমি প্ৰেৰণ কৰিছোঁ প্ৰৱেশ পত্ৰ। কিন্তু ইতিমধ্যেই আমাৰ হাতত প্ৰৱেশ পত্ৰ প্ৰায় শেষ হৈ আহিছে। আমি স্থানীয়ভাৱে গুৱাহাটীত 3টা কাউণ্টাৰ আমি প্ৰৱেশ পত্ৰ প্ৰদানৰ কাৰণে কাউণ্টাৰ আমি খুলি দিছিলোঁ। এটা ৰবীন্দ্ৰ ভৱনত, এটা কলাক্ষেত্ৰ প্ৰাংগণত আৰু এটা এই অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামৰ চৌহদৰ ভিতৰত। আৰু ইতিমধ্যেই আমাৰ প্ৰায় 7,000 প্ৰৱেশ পত্ৰ ইয়াৰ পৰা ৰাইজে গ্ৰহণ কৰিছে। আজি অলপ মিলাব চেষ্টা কৰিম। গতিকে সেইকাৰণে আমি আহ্বান জনাইছোঁ যে যিসকলে পাছ পোৱা নাই তেখেতসকলৰ কাৰণে আজিৰ পৰা আৰু পাছ পোৱা কোনো প্ৰশ্ন নাথাকিব। গতিকে আমি অহা কাইলৈ তেখেতসকলৰ কাৰণে এটা প্ৰদৰ্শন আমি ব্যৱস্থা কৰিম।